নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো অষ্টম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত অষ্টম দৰমহা আয়োগ 1-1-2024 পৰা কাৰ্যকৰী হ'ব লাগে। যিহেতু 31 ডিচেম্বৰত পূৰ্বৰ যি সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল বা সময়সীমা শেষ হ'ব, গতিকে এই ক্ষেত্ৰত ষ্টাফ ছাইডৰ ফালৰ পৰা ভাৰত চৰকাৰলৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰা হৈছে, য'ত অষ্টম দৰমহা আয়োগক লৈ তেওঁলোকে তিনিটা গুৰুত্বপূৰ্ণ দিশত দৃষ্টিগোচৰ কৰিব বিচাৰিছে ভাৰত চৰকাৰক। কিনো বিষয়বস্তুখিনি আছে তাৰ বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে, এখন অফিচিয়েল লেটাৰ ষ্টাফ ছাইডৰ ফালৰ পৰা পঠিওৱা হৈছে ভাৰত চৰকাৰলৈ, আৰু ভাৰত চৰকাৰৰ ওচৰত কেইবাটাও দাবী তেওঁলোকে জনাইছে অষ্টম দৰমহা আয়োগক লৈ। আপোনালোকে নিশ্চয় এতিয়া স্ক্ৰীনত দেখিছে তিনিটা দাবী। এই তিনিটা দাবীৰ প্ৰথমটো হৈছে যে ভাৰত চৰকাৰে অতি সোনকালে যাতে গাইডলাইন প্ৰস্তুত কৰে টাৰ্মছ অফ ৰেফাৰেঞ্চ, অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেঞ্চক লৈ, আৰু অতি সোনকালে যাতে সেইখিনি ফাইনেলাইজ কৰে। আৰু দ্বিতীয়তে নিৰ্দিষ্ট ফৰ্মেটৰ যোগেদি তেওঁলোকক কোৱা হৈছে যে যাতে ইয়াৰ বেনিফিটখিনি কৰ্মচাৰী আৰু লগতে পেঞ্চনাৰসকলো উপভোগ কৰিব পাৰে, তাৰ কাৰণেও তেওঁলোকক জনোৱা হৈছে অষ্টম দৰমহা আয়োগত কেৱল কৰ্মচাৰী নহয় যাতে পেঞ্চনাৰসকলো উপকৃত হ'ব পাৰে। আৰু তৃতীয়তে কোৱা হৈছে যে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষকে ধৰি সদস্যসকলৰ নিযুক্তিক লৈ। গতিকে অতি গুৰুত্বপূৰ্ণ এটা খবৰ আহিছে যিটোত অষ্টম দৰমহা আয়োগক লৈ কৰা হৈছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা 2018 চনৰ যি বদলীকৰণৰ নিয়ম আছে, সেই নিয়মৰ ক্ষেত্ৰত আপোনালোকে দেখিছে শিক্ষক বদলীকৰণ সম্পৰ্কত কাৰ্যালয়ৰ পৰা যিখন প্ৰকাশিত স্মাৰক পত্ৰ আপোনালোকে দেখিছে, সেই 2018 চনৰ সেইখনৰ ক্ষেত্ৰত কিছু চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছে যাতে কিছু সংশোধন কৰা হয়, যাৰ দ্বাৰা শিক্ষক নিয়োগৰ বদলীকৰণত থকা জটিলতা কিছু পৰিমাণে হ্ৰাস পায়। তৃতীয়টো খবৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 60 দিনতে নিষ্পত্তি হ'ব কৰ্মচাৰী পেঞ্চনৰ আবেদন। গতিকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা সাহায্য লাভ কৰাৰ সময় হ্ৰাস হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় 5.50 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ চিকিৎসা সেৱা বিনামূলীয়া কৰাৰ বাবে 2023 চনৰ পৰা এই যোজনা আৰম্ভ কৰা হৈছিল, আৰু এই যোজনাৰ অধীনত কোনো কৰ্মচাৰীয়ে সঠিক নথিপত্ৰৰে চিকিৎসা সাহায্য লাভ কৰিবলৈ পৰ্টেলত আবেদন জনাব লাগে, আৰু এই আবেদন 90 দিনৰ ভিতৰত নিষ্পত্তি কৰি চিকিৎসা ব্যয় প্ৰদান কৰাৰ চৰ্ত আছিল। আজি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ উপদেষ্টা পৰিষদৰ বৈঠকত চিকিৎসা সাহায্য প্ৰদানৰ আবেদন নিষ্পত্তি কৰাৰ সময় 90 দিনৰ পৰা 60 দিনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ ফলত জটিল ৰোগত চিকিৎসা কৰি থকা সৰ্বশ্ৰান্ত হৈ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কাম কৰাৰ সময়ৰ ভিতৰত উপকৃত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিব। এতিয়া এই তৃতীয়টো খবৰ। 500 টকা মাননি বৃদ্ধিৰ কেবিনেটৰ সিদ্ধান্তত গৰজি উঠিল ৰান্ধনী সহায়িকা। ৰাজ্যিক কেবিনেটত মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ পাৰিতোষিক বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনোৱা হ'ল যদিও সেই সিদ্ধান্তৰ পাছত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী সহায়িকা সন্থা। আৰু কেৰালাৰ দৰে ৰাজ্যই ৰান্ধনীক প্ৰতিমাহে 12,000 টকা দিয়াৰ কথা তেওঁলোকে উনুকিয়াই দি ৰান্ধনী আৰু সহায়িকাৰ সন্থাই অসমত এই মাননি বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে কৈছে যে পাৰিতোষিকৰ পৰিমাণ 9,600 টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছে। আৰু কিছুদিনৰ আগতে অনুষ্ঠিত কেবিনেট বৈঠকত বৰ্তমান পাই থকা 1,500 টকাৰ পৰা 500 টকা বৃদ্ধি কৰি 2,000 টকা কৰাৰ সিদ্ধান্তক অনুমোদন জনাইছে অসম কেবিনেটে। আৰু এই সিদ্ধান্তৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে কয় যে মুখ্যমন্ত্ৰীৰ লগত এতিয়া তেওঁলোকে যি দাবী জনাইছিলে সেই দাবী পূৰণ নহ'ল। গতিকে পৰৱৰ্তী সময়ত তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলনৰ পথ হয়তো বাছি ল'ব, এনেধৰণৰ কিছু কথা কৈছে। তেওঁলোকে যি 500 টকা মাননি বৃদ্ধি কৰা হ'ল তাক লৈ তেওঁলোক সন্তুষ্ট যে নহয়, সেই কথা তেওঁলোকে কৈছে। তেওঁলোকে ভাবিছিল যে আৰু অধিক বৃদ্ধি হ'ব বুলি, কিন্তু অৱশেষত ৰান্ধনী আৰু সহায়িকাৰ মাননি বৃদ্ধিৰ যিটো